হয়, মই আজি ইয়াতে আমাৰ 1068 নং গোৱাবাৰী ডেকা ডেকা দামৰা LP স্কুলত আজি মই এক্সটাৰ্নেল ৰিভিউলেটৰ হিচাপত আহিছোঁ। আমাৰ ছেশ্যনটো অলৰেডি 8:45ৰ পৰা আৰম্ভ হৈছে। মৰ্ণিং এছেম্বলিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে পৰীক্ষা শেষ হ'ব আৰু আহি কেনে এইটো সৰু বাচ্ছাৰ একচুৱেলি আমাৰ ইয়াত ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে আছে। বাচ্ছাখিনি মই ইয়াত অহাৰ পিছত যথেষ্ট ভালেই পালোঁ। ইমান ভিতৰুৱা স্কুল হিচাপত মানে আশা কৰাতকৈ মই বেছি ভালে ৰিজাল্ট পালোঁ। বাচ্ছাবোৰো বহুত স্মাৰ্ট হয় আৰু সিহঁতৰ যিটো স্কলাষ্টিক কাৰিকুলাম বা পঢ়া শুনাৰ বাহিৰেও যিটো সিহঁতৰ জ্ঞান, সেইখিনিত মই বহুত সন্তুষ্ট হৈছোঁ। আৰু আমাৰ ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে আমাৰ অকল ইয়াত স্কুলত আহি গম পালোঁ অকল দুজনে টিচাৰ, এজন হেড ছাৰ আছে, এজন এছিষ্টেণ্ট টিচাৰ। তো আৰু টিচাৰৰ হয়তো প্ৰয়োজন আমাৰ হ'লে আৰু বেছি উপকাৰ হ'ব। ল'ৰা ছোৱালীখিনি বহুত মানে আমাৰ যিটো কওঁ স্মাৰ্ট বুলি কওঁ, মানে প্ৰাইভেট স্কুলৰ লগত একচুৱেলি আমাৰ অসম চৰকাৰে যিটো ইউনিফৰ্মৰ ওপৰত যিটো গুৰুত্ব দিছে, সেইটো মানে আমাৰ মানে শলাগ ল'বলগীয়া। কাৰণ ইউনিফৰ্মটো এটা স্কুলৰ মানে আমি সৰুৰ পৰা শুনি আহিছোঁ, আমি নিজেও ষ্টুডেণ্ট লাইফৰ পৰা দেখি আহিছোঁ, ইউনিফৰ্ম এটা মানে শিক্ষাৰ এটা মূল অংশ। ইউনিফৰ্মটো পৰিধান কৰি অহাৰ পিছত বাচ্ছাখিনিৰ মাজত যিটো একতাৰ সৃষ্টি হয়, সেই বস্তুটো আমাক বৰ্তমান চৰকাৰে চিন্তা কৰি যিটো ইউনিফৰ্ম দিছে, সেইটো বছৰত মানে দুটাকে ইউনিফৰ্ম গভৰ্ণমেণ্টৰ পৰা মই আহি শুনি পালোঁ যে দুই ছেটকৈ ইউনিফৰ্ম দিয়া হয়। আৰু সেইটো মানে দিয়াৰ অকল মানে ইউনিফৰ্ম দিওঁ বুলি দিয়াটো আমি ইয়াত আহি পালোঁ যে নহয়, এইটো বহুত ছিষ্টেমত আহে। এইটো একচুৱেলি ভেণ্ডৰৰ জৰিয়তে আহে, কিন্তু ভেণ্ডৰৰ জৰিয়তে আহিলেও আমাৰ ইয়াত SMC কমিটিৰ পৰা এপ্ৰুভেলৰ কথা আছে। তাৰপিছত আপোনাৰ কোৱালিটি চেকিঙৰ এটা কমিটি থাকে। কোৱালিটি চেকিং কমিটিয়ে এপ্ৰুভ কৰাৰ পিছত এই ইউনিফৰ্মখিনি আমাৰ ষ্টুডেণ্টলৈকে যায়। তো কোৱালিটি চেকৰ কাৰণে আমি ইয়াৰ স্কুলৰ হেড ছাৰৰ লগতো মই কথাখিনি পাতিলোঁ, SMCৰ লগত কথা পাতিলোঁ, চালোঁ সিহঁত ৰেজুলেশ্যনখিনি ভালমতে লৈছে, কোৱালিটি চাই চিতি লৈছে আৰু বাচ্ছাখিনি ইউনিফৰ্ম পাইছে। এতিয়াতো বছৰৰ শেষে, নতুন ছেশ্যন আৰম্ভ হ'ব, চাগে নতুন ছেশ্যনত আৰু নতুনকৈ কাপোৰ আহিব। কিন্তু ইয়াতে আহি মই এটা বস্তু অনুভৱ কৰিছোঁ মোৰ ব্যক্তিগত মতে, ইউনিফৰ্মৰ লগত এনেকুৱা ঠাণ্ডাৰ দিনত মই সুধিলোঁ, ঠাণ্ডাৰ দিনত মই আৰু আগতে পাইছিলোঁ যে চুৱেটাৰ চাগে দিয়া নহয়। তো চুৱেটাৰটো দিলে হয়তো বেছি আৰু এটা উপকাৰ হ'ব, কাৰণ ঠাণ্ডাৰ দিনত বাচ্ছাখিনি চুৱেটাৰৰ প্ৰয়োজন হয়। আৰু এটা কথা, জোতাখিনি দিলে ইউনিফৰ্মটো সম্পূৰ্ণ হ'ব বুলি এইটো মোৰ ব্যক্তিগত আৰু ধাৰণা, যে জোতা আৰু চুৱেটাৰখিনি যদি চৰকাৰে ভৱিষ্যতে প্ৰভাইড কৰে, তেতিয়াহ'লে বাচ্ছাখিনি আৰু বেছি উপকৃত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।